So question number 5 খুব সুন্দর question, ভাল question আৰু মানে important question হয়. Check whether 6 to the power n can end with the digit 0 for any natural numbers n. So first question to আমি solution to কৰাৰ আগতে আমি question to ভিতৰখিনি বুজিলো. আমাৰ ফান্ডামেন্টাল থিওৰাম অফ এৰিথমেটিক কি আছিল? যিকোনো কম্পোজিট নাম্বাৰৰ প্ৰাইম ফেক্টৰছ বিলাক কি হয়? ইউনিক হয়। ইহঁতৰ অৰ্ডাৰটো আমি চেঞ্জ কৰিব পাৰো। এতিয়া বস্তুটো এনেকুৱা, এতিয়া 10 টো কি হয়? 0 দি এন্ডিং হয়। 2 আৰু কি লিখিব পাৰো? 5 ক্লিয়াৰ। 30 টো 0 দি এন্ডিং হয়, আমি লিখিব পাৰো 3 into 2 into কিমান? 5। 20 টো 0 দি এন্ডিং, 2 into 2 into কি? 5। মানে নৰ্মেল কথা আৰু তোমালোকে যি নাম্বাৰ লিখা 950 95 into 10 হয় না নহয়? এটো দিয়ে নহক কিয় এইফালে 2 into কিমান? 5। মানে যিকোনো নাম্বাৰ এটা 0 দি এন্ডিং হ'ব লাগিলে তাত মিনিমাম মানে সেই নাম্বাৰটো ফেক্টৰাইজ কৰাৰ পিছত মিনিমাম এটা 2 আৰু এটা কি থাকিব লাগিব? 5। আদাৰৱাইজ 0 দি এন্ডিং নহয়। এটা 2 আৰু এটা 5 এৰ এন্ডিং হ'ব লাগিব। সৰি, এটা 2 আৰু এটা 5 থাকিব লাগিব ইয়াৰ প্ৰাইম ফেক্টৰাইজেশনত। তেতিয়াহে সেই নাম্বাৰবিলাক 0 দি কি হ'ব? এন্ডিং হ'ব। ক্লিয়াৰ? মানে আলটিমেটলি মই ক'ব পাৰো কি যিকোনো নাম্বাৰ হোক 0 দি যদি এন্ডিং হয় সেই নাম্বাৰটোক 10 দি ডিভাইড হয়। 10 দি ডিভাইড মানে কি সেই নাম্বাৰটোক 2 দি আৰু 5 দি ডিভাইড হ'ব। কাৰণ 10 টোক ব্ৰেক কৰি আমি কি পাওঁ? 2 আৰু 5। এটোক 2 দিও ডিভাইড হ'ব, 5 দিও ডিভাইড হ'ব, এটোক 2 দি ডিভাইড হ'ব, 5 দি ডিভাইড হ'ব। কাৰণ কি সেই নাম্বাৰটো 2 আৰু 5 টো কি ৰাখব? ফেক্টৰ হিচাপে থাকিব, হয়নে? সো 0 দি এন্ডিং হবৰ কাৰণে আমি গম পালো 2 আৰু 5 ফেক্টৰ হ'ব লাগিব। আলটিমেটলি নাম্বাৰটো 2 আৰু 5 দি ডিভাইড হ'ব লাগিব। ফেক্টৰ হোৱা মানে এটা নাম্বাৰৰ ফেক্টৰ হোৱা আৰু সেই নাম্বাৰটো সেই দুটা নাম্বাৰেদি কি হয়? ফেক্টৰ কেইটা দি ডিভাইড হয়। একে কথা মানে আমি যদি ক'ব পাৰো কি 10 is divisible by 2 মানে 2 to 10 কি হয়? ফেক্টৰ। মানে 2 to যদি 10 ফেক্টৰ হয় 2 to দি 10 কি হ'ব? ডিভাইড হ'ব। একে সেন্টেন্স দুটাৰ মিনিং একে। বুজি পাইছানে? সেন্টেন্স দুটাৰ মিনিং একে। 2 is a factor of 10, that is 10 is divisible by what? 2. 5 is a factor of 10, then 10 is divisible by what? 5. হয়নে? বেলেগ এক্সাম্পল লৈছো আৰু 3 is a factor of 30, then 30 is divisible by কি? 3. এইকেইটা একে কথা হয়, একেই। মানে 3 divides 30. 3 টোই 30 ক ডিভাইড কৰে, হয়নে? বা 2 টোই 10 ক ডিভাইড কৰে। এতিয়া চাবা আমাক সুধিছে কিন্তু কোৱেশ্চনটো 6 to the power n is any natural number. তো 6 to the power n natural number ক'ৰ পৰা ষ্টাৰ্ট হয়? 1 ৰ পৰা। n is equal to যদি 1 দেও is equal 6 to the power 1 equal 6 to the power 1 মানে কিমান? 2 into 3 হয়নে নহয়? এতিয়া যদি 6 to the power n to n ৰ ভ্যালু 2 ললো 6 স্কয়াৰ হ'ব। সো এটো হ'ব 2 into 3 2 into কিমান হ'ব? 3। Similarly 6 cube ধৰি লওঁ মানে n ৰ ভ্যালু 3 ললো 2 into 3 2 into 3 2 into 3 হয়নে? মানে আলটিমেটলি n টো যদি আমি বঢ়াই যাও এটো 6 এ ৰাখিব 2 আৰু 3 নাম্বাৰ বিলাক বাঢ়ি যাব, হয়নে? 2 আৰু 3 এটো 6 ৰ 3 ৰ লগা 2 তিনটা আহি গল, তিনিটা 2 3 টাইমস 3 ৰ 3 টাইমস আহি গল। 2 আৰু 3 সংখ্যা বিলাক বাঢ়ি যাব কিন্তু ইয়াতে কি নাই? 5 নাই। কিন্তু আমাৰ যিকোনো নাম্বাৰ এটা এন্ডিং 0 দি হবার কাৰণে এটা ফেক্টৰ মিনিমাম এটা ফেক্টৰ কি লাগিব? 5 লাগিব, হয়নে? ইয়াতে 5 নাই। 2 আৰু 3 সংখ্যা বাঢ়ি যাব কিন্তু 5 নাই। আলটিমেটলি এই নাম্বাৰটো আমাৰ কি হয়? 0 দি এন্ডিং নহয়। এটা এইখিনি আমি কি কৰে? সজাই পৰাই লিখিব লাগে, হয়নে নহয়? হেতুৱে কাম, হয়নে? এতিয়া চোৱা 2 আৰু 3 টো কাৰ ফেক্টৰ হয়? 6 ৰ ফেক্টৰ হয়, হয়নে নহয়? একৰ্ডিং টু কি আছিল? ফান্ডামেন্টাল থিওৰাম অফ এৰিথমেটিক 2 আৰু 3 6 ৰ ফেক্টৰ হ'ব। 2 আৰু 3 বেলেগ নাম্বাৰৰ ফেক্টৰ হ'ব পাৰিব নেকি? ডেফিনেটলি নোৱাৰে। মানে এটা 2 আৰু এটা 3 কথা কৈছো। হেতুৱে ফান্ডামেন্টাল থিওৰাম অফ এৰিথমেটিক আছিল। এনি কম্পোজিট নাম্বাৰ ক্যান বি এক্সপ্ৰেছড এজ এ সাম অফ এজ এ প্ৰডাক্ট অফ হোৱাট? প্ৰাইমছ। হেতুৱে আছিল। এতিয়া আমি লিখিম এইটো, হয়নে? সো আমি সলিউশনটো যদি সজাই পৰাই লিখো if the number 6 to the power n for any n লিখো দে for natural number n
n to natural number বলি কৈছি natural number n হয়নে where to be and with digit 0 and যদি and with digit 0 হয়নে it would be divisible by what 5 এটো 5 এৰে ডিভাইড হ'ব লাগিব হয়নে নাই কিয় আমি 5 এৰে অকল কৰো যে 2 দি কোৱা নাই কাৰণ কি 6 ৰ ইতিমধ্যে 2 এটা আছে বুজি পাইছা থাকে এটা লিখিম আমি ইয়াতে that is prime factorization of 6 to the power n would contain 5 হয়নে এই মাত্র মই কৈছো এটা নাম্বারে ডিভাইড হোৱা মানে হেতু নাম্বার হিয়াৰ কি হ'ব ফ্যাক্টর হ'ব হয়নে কিন্তু এটো কি নহয় দিস ইজ নট কি পসিবল সিন্স কারণ তো কি 6 টু দি পাওয়ার n তো আমি কি লিখবা পাৰো 2 into 3 হয়নে হোল টু দি পাওয়ার কি n মানে 2 এটা আৰু 3 এটা হোৱা অকল 6 হয় এটা n তো বঢ়াই গলে 2 আৰু 3 বাঢ়ি যাব নাম্বার অফ 2 আৰু 3 বাঢ়ি যাব কিন্তু তাত কি নাই 5 নাই হয়নে হয়না বুজি পাইছা চাগে তাত 5 নাই আৰু এইটোৱে কি আছিল ফান্ডামেন্টাল থিওরাম অফ এরিথমেটিক সো ইউনিকনেস of fundamental theorem of arithmetic eto ftl actually fundamental guarantees that there is no other primes in the factorization of রাইজেশন অফ 6 টু দি পাওয়ার বেলেগ প্রাইম নাই আৰু অকল কি আছে 2 আৰু 3 আছে ওরে 5 নাই সো 6 টু দি পাওয়ার n নেভার ইয়াৰ পিছত এখিনি দে ends with what digit 0 for any natural number কি for any natural number n so এইখিনি যে তোমালোকে লিখা এক্সামত একদম পারফেক্ট কোনো টিচাৰে তোমালোকক এইখিনি লিখিলে মাৰ্ক কাটিব নোৱাৰে ঠিক আছে আৰু এইটো কোৱেশ্চনৰ কিবা ডাউট থাকিলে তোমালোকে কমেন্ট সেকশনত কমেন্ট কৰা থ্যাংক ইউ